আজি আছিল কলকাতা ভাৰ্চেছ ৰাজস্থান ৰয়েলৰ মেটচ আৰু মোৰ হাতত টিকেট আছিল তো সেইবাবে মই ৰেডি হৈ গ'লোঁ ষ্টেডিয়াম যাবলৈ আহোঁতে সন্ধিয়া হ'ল মানে 7টা বাজি গ'ল টছ হৈ গ'ল গেট নম্বৰ চাই 5 নম্বৰ আছিল সোমোৱাৰ লগে লগে আমাক টি চাৰ্ট দিলে ফ্ৰীত মানে আমাৰ টিকেটৰ লগত ইনক্লুড আছিল যিহেতু আমি ভিতৰত সোমোৱাৰ লগে লগে ইমান ধুনীয়া এখন মাহল পালোঁ মানে মনটো কিবা এটা ভাল লাগি উঠিল আৰু যেতিয়া নেটৰ ওচৰত আহিলোঁ চাওঁ KKRৰ প্লেয়াৰ্ছবোৰ গুৰবাজ ৰনভেন পাৱেল মানে নকিয়া চবেই প্ৰেক্টিচ কৰি আছিল মানে ৱাৰ্ম আপ কৰি আছিল মেটচ ষ্টাৰ্ট হোৱাৰ আগত তাৰপিছত ঠিক আমাৰ ওচৰতে অষ্ট্ৰেলিয়াৰ এককালীনৰ লেজেণ্ড প্লেয়াৰ ছেন ৱাটছন ইণ্টাৰভিউ দি আছিল তাৰপিছত লাহেকৈ খেলখন ষ্টাৰ্ট হ'ল আৰু দেৰি নকৰাকৈ টি চাৰ্ট দিছিল যিহেতু RRৰ ছাপৰ্ট কৰি আছিলোঁ তো RR টি চাৰ্ট লগাই পূৰা হাল্লা বল কৰি চিৰিছিলোঁ আৰু ওচৰতে আমাক ইমান ধুনীয়াকৈ নাগাৰা চাগাৰা বজাই ভাল এটা এণ্টাৰটেইনমেণ্ট হৈ আছিল তাৰপিছত খেলখন একদম ওচৰৰ পৰা চাই আছিলোঁ ফেঞ্চিঙৰ ওচৰৰ পৰা মানে ধুনীয়া ভিউ পায় তাৰপিছত হ'ল হাফ টাইম আৰু ইমান ধুনীয়াকৈ লাইট শ্ব' হ'ল ন চাই কেনে কিবা বেলেগে মজা লাগি গ'ল মানে আপোনালোকেও যদি ষ্টেডিয়ামত চাইছে কেনেকুৱা অনুভৱ হৈছে মোক জনাবচোন আৰু পিছে এইটো চাওক ডিককে ছক্কা মাৰি ছিটটোৱে ফুটা কৰিলে তাৰপিছত আৰু 6 মাৰি খেল শেষ